বোকাজানৰ ধনশিৰি নৈত সলিল সমাধি ঘটিছে এজন যুৱকৰ। বোকাজান নগৰৰ ৰেলগেটৰ সমীপৰ ধনশিৰি নৈৰ বুকুত আজি এজন যুৱকৰ সলিল সমাধি ঘটে। নিহত যুৱকজন নিখিল বাস্ফৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে আজি যুৱকজনৰ খুৰাকৰ মৃত্যুৰ 10 দিনীয়া অনুষ্ঠান আছিল। সেই উদ্দেশ্যে পৰিয়ালৰ সৈতে যুৱকজন ধনশিৰি নৈৰ পাৰলৈ যায়। ধনশিৰিৰ পাৰত ধৰ্মীয় ৰীতি নীতি পালনৰ পিছত যুৱকজন গা ধুবৰ বাবে ধনশিৰি নৈৰ বুকুলৈ নামি যায়। নৈত গা ধুই থকাৰ সময়তে ধনশিৰিৰ কোবাল সোঁতে যুৱকজনক উটুৱাই নিয়ে। পৰিয়ালৰ লোকে যুৱকজনক নৈৰ সোঁতত উটি যোৱাৰ প্ৰত্যক্ষ কৰি জীৱন ৰক্ষাৰ চেষ্টা চলায় যদিও সেই চেষ্টা ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত NDRFৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ধনশিৰি নৈৰ বুকুত যুৱকজনৰ উদ্ধাৰ অভিযান চলায়। অৱশ্যে স্থানীয় মাছমৰীয়াসকলে ঘটনাস্থলীৰ পৰা কিছু দূৰত যুৱকজনৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যুৱকজনক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ইতিমধ্যে যুৱকজনক মৃত্যু হোৱা বুলি ঘোষণা কৰে। দৰ্শকসকলক পুনৰ পৰা জনাব বিচাৰিছোঁ যে বোকাজানৰ ধনশিৰি নৈৰ বুকুত এজন যুৱকৰ সলিল সমাধি ঘটিছে। নিহত যুৱকজন নিখিল বাস্ফৰ বুলি চিনাক্ত কৰা হৈছে। আজি যুৱকজনৰ খুৰাকৰ মৃত্যুৰ 10 দিনীয়া অনুষ্ঠান আছিল। সেই অনুষ্ঠানৰ বাবে পৰিয়ালৰ সৈতে যুৱকজন ধনশিৰিৰ পাৰলৈ যায় আৰু ধৰ্মীয় ৰীতি নীতি পালনৰ পিছত যুৱকজনে গা ধুবলৈ ধনশিৰিৰ বুকুত নমাৰ সময়তে ধনশিৰি নৈৰ কোবাল সোঁতে যুৱকজনক উটুৱাই লৈ যায়। পৰৱৰ্তী সময়ত NDRFৰ দল ঘটনাস্থলীত উপস্থিত হয় যদিও স্থানীয় মাছমৰীয়াসকলৰ তৎপৰতাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যুৱকজনৰ মৃত্যুৰ ঘটনাই বোকাজান অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।